প্ৰভু যি হ'ল হ'ল মলাই বাইদেউ যিখিনি পলাই গ'ল অহ মুখৰ পৰা গানহে ওলাল দেখোন অ' প্ৰভু দায়িত্ব নধৰিবা কিন্তু কৃষ্ণ প্ৰভু আপুনি খাটনিয়াক বিচাৰি ইয়ালৈ আহিছে যে খাটনিয়াৰ ঘৰলৈ যাওক গৈছিলোঁ ছাৰ কিন্তু গেটত তলা মৰা আৰু ফোনটো নট ৰিচেবল সেইকাৰণে ভাবিলোঁ বস্তুটো আপোনাকে দি থৈ যাওঁ বস্তু আপুনি কেকেটাক দি দিব বস্তুটো কি প্ৰভু মই কলিজাক এৰি থাকিব নোৱাৰোঁ ফাটমেলা বাইদেউ তাইক ঘৰলৈ পঠাই দিলে তুমি কিবা এটা কৰি ৰিটাৰ্ণ লৈ আনাচোন প্ৰভু মই 5 কেজি কাবুলী বুট কাশ্মীৰৰ আপেল আৰু ক'লা আঙুৰটো নেপালে বগা আঙুৰ দিয়ে শৰাই এখন দিম প্ৰভু তুমি কিবা এটা কৰি তাইক লৈ আনা কৃষ্ণ প্ৰভু ক'লে গ'লা 10,000 টকা হয় ছাৰ 35,000 এগ্ৰিমেণ্ট হৈছিল 25 আগতে দিয়া হৈ গ'ল আৰু 10,000 টকা বাকী আছে এইখিনি দি দিবচোন ছাৰ সঁচাই খাটনিয়াৰ আপোনালোকৰ বিহুত শ্ব' কৰিছে হয় ছাৰ লগত সেই মোহন নামৰ ল'ৰাটো আছিলে বৰ ফাটাফাটি শ্ব' হৈছে ছাৰ হয় নেকি ছাৰ কেকেটা কিন্তু পুলিচ ডিপাৰ্টমেণ্টৰ এটা সম্পদ ভালকৈ ৰাখিব কিন্তু ছাৰ মই গৈ থাকোঁ পইচাটো কেকেটাক দিব আৰু মই ফোন এটা কৰি ল'ম ঠিক আছে যোৱা মই যে কৈছোঁ এইজনী পিছফালে ৰৈ থকাজনী পুলিচজনী প্ৰভু এইজনী মেইন কালপিত মোৰ ধুনু ঘৰলৈ চালান দিয়াজনী তোমাৰ সৈতে কেছটো প্ৰায় একেই দক্ষ ৰজাৰ নিচিনা তুমি এনেকুৱা এটা শাস্তি দিয়া যাতে তেজ বমি কৰি মৰে নিজৰ বুলি মই কৈছিলোহে লগে লগে একচন এপাত আকৌ ক'লে গ'লগৈ হে প্ৰভু তুমি তাৰ এপ্লিকেশ্যনখন নল'বা কিন্তু দেই বাইক হিচাপে মই মোৰ ডিউটিটোহে কৰিছোঁ কৃষ্ণ মই আজি আপোনাৰ একো কথাই নুশুনিম হা